ৰাজ্যবাসীৰ বাবে এলপিজিৰ নাটনিৰ মাজতে এলপিজিৰ দাম বৃদ্ধিৰ মাজতে এয়া ডাঙৰ খবৰ আহি পৰিছে প্ৰতিগৰাকী হিতাধিকাৰী শীঘ্ৰেই যাব লাগিব এলপিজি ডিস্ট্ৰিবিউটৰৰ ওচৰলৈ উজ্জ্বলা যোজনাৰ হিতাধিকাৰী সকলো যাব লাগিব এলপিজি ডিস্ট্ৰিবিউটৰৰ ওচৰলৈ 30 জুনৰ ভিতৰত মনত ৰাখক আজিৰে পৰা 30 জুনৰ ভিতৰত মাত্ৰ কেইটামান দিনৰ ভিতৰত আপুনি এলপিজি ডিস্ট্ৰিবিউটৰৰ ওচৰলৈ যাবই লাগিব অন্যথা নাম কৰ্তন হ'ব পাৰে আপোনাৰ উজ্জ্বলা যোজনাৰ পৰা আৰু সমান্তৰালভাৱে এলপিজিৰ যিসকল অন্যান্য গ্ৰাহক আছে সাধাৰণ গ্ৰাহক আছে তেওঁলোকৰো ৰিফিল সেৱা বন্ধ হ'ব পাৰে যিকোনো মুহূৰ্ততে কিয় এই সিদ্ধান্ত গ্ৰহণ কৰিছে আইওচিএলৰ তৰফৰ পৰা যেটো নিৰ্দেশনা দিয়া হৈছে লৈছে মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ এলপিজি গ্ৰাহকসকলৰ বাবে উজ্জ্বলা যোজনাৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি গ'ল যিকোনো মুহূৰ্তত বন্ধ হ'ব পাৰে আপোনাৰ এলপিজি সেৱা 30 দিনৰ ভিতৰত যাওক আপুনি এলপিজিৰ ডিস্ট্ৰিবিউটৰৰ ওচৰলৈ যিটো এজেন্সিৰ পৰা আপুনি সংগ্ৰহ কৰি আহিছে এলপিজি সেই এলপিজি ডিস্ট্ৰিবিউটৰৰ কাষলৈ যাওক নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰিব লাগিব আপুনি ইকেৱাইচি ভেৰিফিকেশ্যন প্ৰতিগৰাকী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীয়ে সম্পূৰ্ণ কৰিব লাগিব আধাৰ লিংকৰ কাম আধাৰ কাৰ্ড লিংক কৰিবই লাগিব প্ৰতিগৰাকী গ্ৰাহকে ঘৰতে থাকিও আপুনি অনলাইনতে কৰিব পাৰিব এই কাম অনলাইনত কিদৰে কৰিব পাৰিব সেই সন্দৰ্ভতো মুকলি কৰা হৈছে বিশেষ সুবিধা এলপিজি কাৰ্ড থকা প্ৰতিগৰাকী গ্ৰাহকেও কৰিব লাগিব ইকেৱাইচি ভেৰিফিকেশ্যনৰ কাম অন্যথা কৰ্তন হ'ব বহু গ্ৰাহকৰ নাম বঞ্চিত হ'ব এলপিজিৰ ৰিফিল সেৱাৰ পৰা আইওচিএল এলপিজি ডিস্ট্ৰিবিউটৰে জাৰি কৰিছে ইতিমধ্যে জৰুৰী নিৰ্দেশনা আইওচিএলৰ তৰফৰ পৰাও আৰু এলপিজি ডিস্ট্ৰিবিউটৰৰ তৰফৰ পৰাও উজ্জ্বলা যোজনাৰ হিতাধিকাৰীৰ বাবে এই আটাইতকৈ জৰুৰী খবৰ আমি পুনৰ জনাইছো ইয়া ডাঙৰ খবৰ 30 জুনৰ ভিতৰত প্ৰতিগৰাকী হিতাধিকাৰী এতিয়া যাব লাগিব এলপিজি ডিস্ট্ৰিবিউটৰৰ কাষলৈ জাননী জাৰি কৰা হৈছে এতিয়া প্ৰতিগৰাকী এলপিজি গ্ৰাহকৰ বাবে জাননীত কি উল্লেখ আছে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উল্লেখ আছে প্ৰতিগৰাকী এলপিজি গ্ৰাহকৰ বাবে এলপিজিৰ সেৱা লৈ থকা প্ৰতিগৰাকী গ্ৰাহকৰ বাবে কি আছে এই জৰুৰী জাননীত চাওক ৰাজহুৱা জাননী জাৰি কৰিছে জিলা আয়ুক্ত কাৰ্যালয়ৰ তৰফৰ পৰা প্ৰতিখন জিলাৰ বাবে এই জাননী জাৰি কৰা হৈছে আৰু এই মুহূৰ্তত আমি মাজুলীৰ যিখন ৰাজহুৱা জাননী খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা জাৰি কৰা জাননী এই জাননীত কি আছে মন কৰক প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ এলপিজি হিতাধিকাৰীক জনোৱা হৈছে যে তেওঁলোকে যি এলপিজি ডিস্ট্ৰিবিউটৰৰ পৰা এলপিজি সংযোগ লাভ কৰি আহিছে এলপিজি ডিস্ট্ৰিবিউটৰৰ ওচৰলৈ তেওঁলোকৰ আধাৰ সিডিং 30 জুন 2000 তাৰিখৰ ভিতৰত সম্পন্ন কৰিব লাগিব গতিকে যিসকল গ্ৰাহকে এতিয়াও আধাৰ সিডিং কৰা নাই তেওঁলোকে 30 জুনৰ ভিতৰত কিন্তু সম্পূৰ্ণ কৰিব লাগিব অন্যথা তেওঁলোকে উজ্জ্বলা আঁচনিৰ পৰা তেওঁলোকৰ নাম কৰ্তন হৈ যাব পাৰে আধাৰ সিডিং সফলতাৰে সম্পূৰ্ণ কৰাৰ পিছতে তেওঁলোকে সংশ্লিষ্ট এলপিজি ডিস্ট্ৰিবিউটৰৰ জৰিয়তে বা ইণ্ডিয়ান অইল 1 এপ আধাৰ ফেচ আৰডি এপ ব্যৱহাৰ কৰি পৰীক্ষাৰ দ্বাৰাও তেওঁলোকে ইকেৱাইচি ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰিব লাগিব তেওঁলোকে যতেই কৰিব পাৰে তাতেই কৰিব পাৰিব হয় তেওঁলোকে এলপিজি ডিস্ট্ৰিবিউটৰৰ কাষলৈ যাব লাগিব নহলে সকলোৰে যেটো হাতে হাতে স্মাৰ্টফোন আছে তেওঁলোকে চাব পাৰিব ইণ্ডিয়ান অইল 1 এপ আধাৰ ফেচ আৰডি এপ এই নিৰ্দিষ্ট এপ দুটালৈ গৈ তেওঁলোকে নিজে নিজৰ নথিপত্ৰ ভেৰিফিকেশ্যন কৰিব লাগিব তদুপৰি সকলো যিসকল জেনেৰেল এলপিজি গ্ৰাহক আছে যিসকলৰ হাতত গেছৰ কাৰ্ড আছে তেওঁলোক এতিয়া সাজু হওক আধাৰ সিডিং যদি সম্পূৰ্ণ কৰা নাই যিকোনো মুহূৰ্তত তেওঁলোকৰ ৰিফিল বন্ধ হৈ যাব পাৰে সকলো গ্ৰাহকৰ বাবে এই নিৰ্দেশ দিয়া হৈছে আধাৰ সিডিং সম্পূৰ্ণ কৰিবলৈ আৰু তাৰ পিছত ইকেৱাইচি ভেৰিফিকেশ্যন অতি সোনকালে কৰিবলৈ পৰামৰ্শ দিয়া হৈছে যিসকল গ্ৰাহকে ইতিমধ্যে আধাৰ সিডিং সম্পূৰ্ণ কৰিছে কিন্তু ইকেৱাইচি ভেৰিফিকেশ্যন কৰা নাই তেওঁলোকে পলম নকৰাকৈ ইকেৱাইচি ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰিব লাগিব প্ৰথম কথা হৈছে আধাৰ সিডিং কৰিব লাগিব আৰু সমান্তৰালভাৱে কৰিব লাগিব ইকেৱাইচি ভেৰিফিকেশ্যনৰ কামো আধাৰ সিডিংৰ পৰৱৰ্তী সময়ত ইকেৱাইচি ভেৰিফিকেশ্যন নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ নকৰিলে সংশ্লিষ্ট আইওচিএল এলপিজি ডিস্ট্ৰিবিউটৰ প্ৰযোজ্য নিৰ্দেশনা অনুসৰি এলপিজি ৰিফিল সেৱা বন্ধ কৰিব পাৰে বুলি সকলো গ্ৰাহকৰ দৃষ্টিগোচৰ কৰা হ'ল গতিকে স্পষ্ট কথা এয়া যদি আপুনি ভেৰিফিকেশ্যন নকৰে ইকেৱাইচি ভেৰিফিকেশ্যন নকৰে অথবা আপুনি যদি আধাৰ লিংক নকৰে তেনেহলে লগে লগে আপোনাৰ সেৱা এলপিজি সেৱা কৰ্তন হ'ব গতিকে সকলো এলপিজি গ্ৰাহকক এই বিষয়টো জৰুৰী বুলি গণ্য কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত আধাৰ সিডিং আৰু ইকেৱাইচি ভেৰিফিকেশ্যন নিশ্চিত কৰিবলৈ অনুৰোধ জনোৱা হ'ল গতিকে মনত ৰাখক প্ৰতিগৰাকী গ্ৰাহকে 30 জুনৰ ভিতৰত
আটাইতকৈ গুৰুত্বপূৰ্ণ এই দুটা কাম আপুনি কৰি লওক প্ৰথমতে কৰক আপুনি আধাৰ সিডিং অৰ্থাৎ আধাৰ সংযোগ কৰক আৰু পৰৱৰ্তী সময়ত আপুনি কৰি লওক আপোনাৰ ইকেৱাইচি ভেৰিফিকেশ্যন আমি পুনৰ জনাইছো এটা জৰুৰী খবৰ প্ৰতিগৰাকী এলপিজি গ্ৰাহকৰ বাবে দেখত যেহেতু সমগ্ৰ দেশজুৰি এতিয়া এলপিজিৰ মূল্য বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে আজিৰ দিনটোৰ প্ৰায় সমগ্ৰ দেশত প্ৰতি দেশত 29 টকাকৈ ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য 29 টকাকৈ বৃদ্ধি পাইছে আৰু তেনে সময়তে এতিয়া ডাঙৰ খবৰ আহি পৰিছে যিকোনো মুহূৰ্তত কৰ্তন হ'ব পাৰে এলপিজি গ্ৰাহকসকলৰ সেৱা ৰিফিল সেৱা বন্ধ হৈ যাব পাৰে বা এলপিজিৰ যিসকলে উজালা যোজনাৰ অধীনত লাভ কৰি আহিছে সেৱা তেওঁলোকৰো নাম কৰ্তন হ'ব পাৰে আঁচনিৰ পৰা গতিকে যিকোনো মুহূৰ্তত আপুনি 30 জুনৰ ভিতৰত আপোনাৰ এলপিজি ডিস্ট্ৰিবিউটৰৰ ওচৰলৈ যাওক আপোনাৰ ইকেৱাইচি ভেৰিফিকেশ্যন কৰাওক আৰু আপোনাৰ যি আধাৰ কাৰ্ড লিংক কৰিব লাগে সেই আধাৰ কাৰ্ড লিংকৰ কাম আপুনি সম্পূৰ্ণ কৰাওক এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এলপিজি গ্ৰাহকসকলৰ বাবে ৰাজ্যত যেহেতু বহু লোকে লাভ কৰি আহিছে উজালা যোজনাৰ সুবিধা কিন্তু উজালা যোজনাৰ সুবিধা লাভ কৰা প্ৰতিগৰাকী গ্ৰাহকৰ বাবে এতিয়া ডাঙৰ খবৰ প্ৰতিগৰাকী গ্ৰাহকে উজ্জ্বলা যোজনাৰ অন্তৰ্ভুক্ত প্ৰতিগৰাকী গ্ৰাহকে শীঘ্ৰেই যাব লাগিব এলপিজি ডিস্ট্ৰিবিউটৰৰ পৰা য'ৰ পৰা আপুনি এলপিজি সংগ্ৰহ কৰি আছে অৰ্থাৎ এলপিজি বিতৰকৰ কাষলৈ যাব লাগিব এলপিজি বিতৰকৰ কাষলৈ গৈ আপুনি প্ৰথমে আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰাব লাগিব আধাৰ কাৰ্ডটো লিংক কৰাৰ পিছত আধাৰ কাৰ্ডটো আপুনি লিংক কৰাৰ পিছত আপুনি ই ভেৰিফিকেশ্যন কৰিব লাগিব ই ভেৰিফিকেশ্যন কিন্তু বাধ্যতামূলক প্ৰতিগৰাকী গ্ৰাহকৰ বাবে আৰু উজালা আঁচনিৰ অন্তৰ্ভুক্ত যিসকল গ্ৰাহক আছে তেওঁলোকৰ যদি এই দুটা প্ৰসেস তেওঁলোকে নকৰে তেওঁলোকৰ নাম কৰ্তন হ'ব আঁচনিৰ পৰা কেৱল ইমানেই নহয় তেওঁলোকে যেটো ৰাজ সাহায্য লাভ কৰি আহিছিল গতিকে ৰাজ সাহায্য তেওঁলোকৰ কৰ্তন হৈ যাব ইয়াৰ উপৰিও যিসকল অন্যান্য গ্ৰাহক আছে সাধাৰণ যিসকল গ্ৰাহক আছে এলপিজিৰ কাৰ্ড আছে তেওঁলোকৰ হাতত তেওঁলোকৰ বাবেও ডাঙৰ খবৰ যিকোনো মুহূৰ্তত তেওঁলোকৰ কাৰ্ডৰ পৰা নাম কৰ্তন কৰা হ'ব যদি 30 জুনৰ ভিতৰত তেওঁলোকে ইকেৱাইচি ভেৰিফিকেশ্যন আৰু তেওঁলোকৰ আধাৰ কাৰ্ড লিংক নকৰে আধাৰ কাৰ্ড লিংক নকৰিলে বিপদত পৰিব লাগিব প্ৰতিগৰাকী এলপিজি গ্ৰাহক সকলো ধৰণৰ সুবিধা দিয়া হৈছে তেওঁলোকে যদি এলপিজি ডিস্ট্ৰিবিউটৰ কাষলৈ যাব বিচাৰে তেনেহলে এলপিজি ডিস্ট্ৰিবিউটৰ কাষলৈ যাব বিচাৰিব আৰু যদিহে তেওঁলোকে নিজেই কৰিব বিচাৰে তেনেহলে আইঅচিএলৰ তৰফৰ পৰা যি নিৰ্দিষ্ট এপছ আছে সেই নিৰ্দিষ্ট এপছত গৈ তেওঁলোকে কৰিব পাৰিব ইকেৱাইচি ভেৰিফিকেশ্যন কাম আৰু আধাৰ কাৰ্ড লিংকৰ কাম ইণ্ডিয়ান অইল ওৱান এপ আধাৰ ফেচ আৰডি এপ ব্যৱহাৰ কৰি স্বপৰীক্ষাৰ দ্বাৰা তেওঁলোকে ইকেৱাইচি ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰিব লাগিব অন্যথা যিকোনো মুহূৰ্তত বন্ধ হৈ যাব তেওঁলোকৰ এলপিজি সেৱা বা ৰিফিল সেৱা ৰাজ সাহায্য সকলো যিকোনো মুহূৰ্তত বন্ধ হোৱাৰ সম্ভাৱনা জিলা প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰিছে এই জৰুৰী নিৰ্দেশনা